নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অৰুণোদয়ৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ধন আপোনালোকে লাভ কৰিব গৈ আছে। খন্তেক পিছতে আপোনাৰ বেংক একাউণ্টত সোমাব 1250 টকা অৰুণোদয় আঁচনিৰ নামত। ইয়াৰ পিছতো কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ধন আপুনি আজি লাভ কৰিব গৈ আছে। খন্তেক পিছতে আপুনি আপোনাৰ বেংক একাউণ্টত এই ধনখিনি লাভ কৰিব। অসম চৰকাৰে আপোনাৰ বেংক একাউণ্টত এই ধনখিনি ক্ৰেডিট কৰি দিব। আজি খন্তেক পিছতে আপুনি অৰুণোদয় আঁচনিৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ধন আপুনি লাভ কৰিব। বেংক একাউণ্টত সংযুক্ত কৰি দিয়া হ'ব, আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিয়া হ'ব অসম চৰকাৰৰ ফালৰ পৰা। আপুনি আপোনাৰ মোবাইল নম্বৰ যদি বেংক একাউণ্টৰ সৈতে লিংক আছে, আপুনি মেছেজ এটি লাভ কৰিব। ধুনীয়াকৈ মেছেজ এটি আপুনি লাভ কৰিব যে আপোনাৰ বেংক একাউণ্টত অসম চৰকাৰৰ জৰিয়তে 1250 টকা বা বিভিন্ন আঁচনিৰ জৰিয়তে যিমান টকা আপুনি লাভ কৰে সেই টকাখিনি আপুনি বেংক একাউণ্টত লাভ কৰিব। আৰু এয়া আপুনি খন্তেক পিছতে লাভ কৰিব গৈ আছে অৰুণোদয়ৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ধন। আপোনাৰ বেংক একাউণ্ট চেক কৰিলে আপুনি গম পাব যে আপোনাৰ বেংক একাউণ্টত আজি খন্তেক পিছতেই 1250 টকাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত সোমাব। তো এইখিনিতে বন্ধুসকল আপোনালোকক জনাব লাগিব যে যিসকল হিতাধিকাৰীয়ে বেংক একাউণ্টত আজি তেওঁলোকৰ ধনখিনি লাভ কৰা নাই, এনেকুৱাভাৱে একাধিক কিস্তি তেওঁলোকে লাভ কৰা নাই, তেওঁলোকৰ কিন্তু ইয়াতে প্ৰব্লেম হৈ আছে। তো বন্ধুসকল আপোনালোকে গম পায় অৰুণোদয় আঁচনিটো মাজে মাজে ৰিভিউ কৰা হয়। তো আপুনি সেই ৰিভিউৰ সময়ত যদি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে তেওঁলোকৰ সন্মুখত ৰিভিউ কৰা লোকসকলৰ সন্মুখত যদি আপুনি এনেকুৱা অনুভৱ হয় যে আপুনি চলমান হৈছে, আপোনাৰ পৰিয়ালটো চলিব পৰা হৈছে, অৰুণোদয় আঁচনি নহ'লেও আপোনাৰ পৰিয়ালটো চলিব, যাৰ কাৰণে তেতিয়াই আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়া হয় আৰু আপুনি একেৰাহে কেইবাটাও কিস্তিৰ পৰা আপুনি বাদ পৰে। যদি আপুনি একেৰাহে 3টা কিস্তিক আদি কৰি আজিৰ কিস্তিটো লাভ কৰা নাই, অৰ্থাৎ চতুৰ্থটো কিস্তিৰ আপুনি লাভ কৰা নাই, আপুনি অতি শীঘ্ৰে আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। আৰু যদি এনেকৈভাৱেই থাকে যে আপুনি পৰৱৰ্তী 5ম কিস্তিটো লাভ কৰিব, আপুনি কিন্তু কোনো দিনেই লাভ নকৰে। যাৰ কাৰণে আপুনি যদি একেৰাহে 3টা কিস্তিৰ পৰা বঞ্চিত হৈছে আজিৰ কিস্তিটোক লৈ, তেতিয়াহ'লে অচিৰেই আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ত যোগাযোগ কৰক। যোগাযোগ কৰাৰ পিছতে আপোনাৰ প্ৰব্লেমখিনি ছল্ভ হ'লে আপুনি পৰৱৰ্তী সময়তহে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। তো যাৰ কাৰণে আজি যদি আপুনি ধনখিনি লাভ কৰা নাই, একেৰাহে যদি 3-4টা কিস্তিৰ পৰা আপুনি বাদ পৰিছে, তেতিয়াহ'লে কিন্তু এয়া আপোনাৰ কাৰণে এটা সৰ্বনাশৰ ঘটনা হ'ব। তো বন্ধুসকল, যাৰ কাৰণে যদি আপোনাৰ বেংক একাউণ্টত আজি ধনখিনি সোমোৱা নাই, আপুনি অচিৰেই আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ত যোগাযোগ কৰক। সংশ্লিষ্ট অফিচত গৈ আপোনাৰ প্ৰব্লেমখিনি তেওঁলোকক জনাওক, তেওঁলোকৰ দিহা পৰামৰ্শ আপুনি গ্ৰহণ কৰক। তো বন্ধুসকল, আজি অৰুণোদয় আঁচনিৰ ধন আপোনালোকে কিমান টকা লাভ কৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত জানিব বিচাৰিম, আপোনালোকে কমেণ্ট কৰি জনাব।